ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ HSLC 2026 পৰীক্ষাৰ কাৰণে যিটো মেথছৰ MCQ সিৰিজ আছে তাৰে পাৰ্ট 3 লৈ আমি স্বাগতম জনাইছোঁ। এতিয়া চোৱা ইয়াৰ তাৰিখটো দিয়া আছে 2/1/2026। ইয়াৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টিটো হ'ল, অৰ্থাৎ যিকোনো এটা ঘটনাৰ সকলোবিলাক প্ৰাথমিক যিবিলাক ঘটনা আছে সেই ঘটনাবিলাকৰ সম্ভাৱিতাৰ সমষ্টিটো কি হ'ব। এইটো সকলো তুমি মনত ৰাখিবা যে এইটো 1 হ'ব। এতিয়া সেকেন্ড কোৱেশ্চনটো চোৱা, এইটো এটা ইম্পৰ্টেণ্ট হয়। এটা 12-12টা বিভাজনৰ মধ্যমা আৰু বহুলক ক্ৰমে 8 আৰু 10 বিভাজনটোৰ মাধ্য হ'ব, অৰ্থাৎ আমাক যিকোনো এটা বিভাজনৰ মধ্যমা আৰু বহুলকটো দি থৈ দিয়া আছে 8 আৰু 10 বুলি, এতিয়া মাধ্যটো সুধিছে। এতিয়া তোমালোকৰ এটা সূত্ৰ আছে যে 3 মধ্যমা সমান 2 পূৰণ মাধ্য যোগ বহুলক। এতিয়া মধ্যমাটো আমাক কিমান দি থৈ দিয়া আছে 8 দি থৈ দিয়া আছে, 3 পূৰণ 8 আৰু মাধ্যটো ওলাব দিছে, গতিকে এইটো নাই। আৰু বহুলকটো কিমান দি আছে 8। এনেকুৱাকৈ আমি সমাধান কৰিলে কি পাই যাম, মাধ্যটো পাম আমি 8। চ' অপশ্যন বিটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো চোৱা, ইয়াত কি দিয়া আছে sin twice a equal to 2 sin a সত্য হ'ব যদিহে a ৰ মান, অৰ্থাৎ আমাক এটা কণ্ডিশ্যন দি থৈ দিয়া আছে sin twice a সমান 2 sin a হ'ব। এই ক্ষেত্ৰত a টোৰ মান কিমান হ'ব লাগিব সেইটো সোধা আছে। এতিয়া চোৱা, যদি a ৰ মানটো 0 ডিগ্ৰী হয় তেতিয়াহ'লে sin twice a মানে কি হ'ব, sin 2 into 0 ডিগ্ৰী মানে sin 0 ডিগ্ৰী, sin 0 ডিগ্ৰী মানে কিমান 0, আৰু 2 sin a মানে কিমান হ'ব, 2 sin a means 2 into sin 0 ডিগ্ৰী, আৰু sin 0 ডিগ্ৰী মানে 0, 2 পূৰণ 0 মানে কিমান 0। চ' a ৰ মানটো কিমান হ'ব লাগিব, 0 হ'ব লাগিব। অপশ্যন নম্বৰ 1 টো এইটো কাৰেক্ট হৈ যাব। এতিয়া চোৱা, আজিৰ 4 নম্বৰ প্ৰশ্নত দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b য'ত a greater than b ৰ বাবে আন দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিলে a equal to b q plus r টো সত্য হ'ব। এইটো তোমালোকে জানাই, প্ৰথম চেপ্টাৰটোতে আছে। আৰু এই যদি চৰ্তটো হ'ব লাগে, এই কণ্ডিশ্যনটো হ'ব লাগে, তেতিয়াহ'লে ইয়াৰ কোনটো চৰ্ত হ'ব লাগিব, 0 less than r less than b, 0 less than r less than equal b, 0 less than equal r less than b, আৰু যিটো কি দি থৈ দিয়া আছে 0 less than equal r less than equal b। তোমালোকে সকলোৱে জানা যে অপশ্যন চি টো কাৰেক্ট হৈ যাব, 0 less than equal r less than b। এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো চোৱা, আজিৰ তলত দিয়া বাস্তৱ সংখ্যাবোৰৰ কোনটো দশমিক পৰিস্থিতি সাৱধি। এইটো তোমালোকে দেখিলে গম পাবা যে এইটোৰ পৰিসমাপ্তি সাৱধি হ'ব, কাৰণ 50 আছে, 50টো আমি 2ৰে মাল্টিপ্লাই কৰিলে 100 পাম, আৰু ওপৰত কিমান পাম 70 পাম, 70 divided by 100 0.7 আহি যাব। তো আজিলৈ ইমানখিনিয়ে আছিল, আৰু আকৌ নেক্সট আমি পাৰ্ট 4ত লগ পাম। আগৰ ভিডিঅ'বিলাক দি থৈ দিয়া আছে চেনেলত, তোমালোকে চাই ল'বা। আৰু যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, আৰু পিছলৈ তেতিয়া এনেবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ধন্যবাদ।